হয় বন্ধুসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টোত এজন চাইণ্টিষ্ট অৰ্থাৎ বৈজ্ঞানিকৰ জীৱন কাহিনী লৈ আহিছোঁ। হয়, আমি ক'ব খুজিছোঁ টমাছ আলভা এডিছনৰ জীৱন কাহিনী। আপোনালোকৰ 1879 চনৰ কথাটো মনত আছেনে? তেওঁ 1000 বাৰত এটা ইলেক্ট্ৰিক বাল্ব সৃষ্টি কৰিছিলে, এটা ইলেক্ট্ৰিক বাল্ব প্ৰস্তুত কৰিছিলে, এতিয়া যিটো আমি ঘৰতে ইউজ কৰি আছোঁ। হয়, তেওঁ যেতিয়া প্ৰথমে এটা ইলেক্ট্ৰিক বাল্ব আৱিষ্কাৰ কৰিছিলে, তেওঁ এইটো সফল হ'ব পৰা নাছিলে। তেওঁৰ মনতে কনফিডেঞ্চ থকাৰ কাৰণে তেওঁ ভাবিছে আৰু এবাৰ চেষ্টা কৰোঁ, আৰু এবাৰ কৈ 999 বাৰ চেষ্টা কৰাৰ পিছতো তেওঁ সফল হ'ব পৰা নাই। চাওকচোন তেওঁৰ মনত কিমান কনফিডেঞ্চ আৰু কিমান আগ্ৰহ। সেইকাৰণে তেওঁ ভাবিছে আৰু এবাৰ চেষ্টা কৰিলোঁ। 1000 বাৰত তেওঁ সফল হ'ব পাৰিছে, 1000 বাৰত। আৰু এই বাল্বটো এতিয়া পৃথিৱী বিস্তৃত হৈছে, পৃথিৱীত চাৰিওফালে বিয়পিছে আৰু এতিয়া আমি ঘৰতে ইউজ কৰি আছোঁ। চাওকচোন কিমান এটা অদ্ভুত কাহিনী। আৰু আমাক এটা কাম দিলে আমি আধৰুৱা কৰি ৰাখি দিওঁ, আমাৰ দ্বাৰা নহয় বুলি আমি কৈ দিওঁ। আমি কিয় নোৱাৰিম? আমাৰ মনত কনফিডেঞ্চ ৰাখিব লাগে, আমাৰ মনত আগ্ৰহ থাকিব লাগে, সকলো সময়তে এক্টিভ থাকিব লাগে, তেতিয়াহ'লে আমি সকলো কাম পাৰিম। আৰু আমি এই ভিডিঅ'টোৰ পৰা কি শিকিছোঁ? আমি এই ভিডিঅ'টোৰ পৰা শিকিছোঁ আমাক কোনো এটা কাম দিলে যাতে আমি আধৰুৱা কৰিব নালাগে, আমি নোৱাৰিম বুলি শব্দটো ওলাব নালাগে। সকলো সময়তে এক্টিভ আৰু সকলো সময়তে আগ্ৰহত থাকিব লাগে, সকলো সময়তে কনফিডেঞ্চত থাকিব লাগে। আৰু মনৰ ভিতৰতে যিটো ভাৱ আছে নোৱাৰিম, সেইটো ওলাই পাৰিম ভাৱটো সোমাই দিব লাগে। সকলো সময়তে এক্টিভ থাকিব লাগে। আৰু এই ভিডিঅ'টো আপোনালোকৰ ওচৰত কেনেকুৱা লাগিছে? যদি ভাল লাগে তেতিয়াহ'লে এই আইডিটো ফ'ল' কৰি ৰাখিব। সকলো সময়তে এনেকুৱা মটিভেশ্যন ভিডিঅ' দিবলৈ যত্ন কৰিম। জয় আই, জয় অসম।